আপোনাৰ 53 চনত গম পাইছেনে? আমি তেতিয়া ক্লাছ 9ত পঢ়োঁ। ইয়াৰ গুৰিতে 3টা মানুহ, 2জন গ'লগৈ। এজন বদন হাজৰিকা, এজন দেওৰাম বৰা আৰু ইজন চুৰেণ বৰা, এই জীৱিত। গম পাইছেনে? সেই সময়ত ইয়াত লং পেণ্ট ইয়াত লং পেণ্ট পয়জমা ব্যৱহাৰ নাছিলে। সেই সময়ত নতুনকৈ ওলাইছিলে পয়জমা। তেতিয়া সেই পয়জমা ইস্ত্ৰি ভাগে বুলি আমি এই বস্তুটো আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে চলি আছে হাকুডাল। যে আমি কংগ্ৰেছ চৰকাৰৰ দিনত, AGP চৰকাৰৰ দিনত আৰু বৰ্তমান BJP চৰকাৰৰ দিনতো এই সম্পৰ্কে জনাই থকা হৈছে। বিভিন্ন সময়ত বিশেষকৈ জাজি অঞ্চলৰ জাজি জামুগুৰি, শংকৰদেৱ শিশু নিকেতন, জাজি গাৰ্লছ হাইস্কুল, জাজি হায়াৰ ছেকেণ্ডেৰী স্কুল, জাজি হেমনাথ শৰ্মা কলেজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ ল'ৰা ছোৱালীবিলাক এনেধৰণে হাকু বগাই পাৰ হৈ যাবলগীয়া হয়। জীৱন মৰণৰ এটা ডাঙৰ সমস্যা। আৰু বিভিন্ন সময়ত আমি বিভিন্ন ধৰণেৰে সমষ্টিৰ বিধায়িকা মহোদয়াক কৈ আহিছোঁ যদিও কোনো কামত অহা নাই। আমি আশা ৰাখিছোঁ যে এইবাৰ নিশ্চয় BJP চৰকাৰে আমাৰ এই সমস্যাটো সমাধান এটা কৰি দিব। আমি অত্যন্ত আশাবাদী আৰু আমি অধিক যন্ত্ৰণা পাইছোঁ এই নদীখনৰ পৰা। বিশেষকৈ দলং এখন নাই। 72 চনৰ পৰা একাধিক্ৰমে বাঁহৰ দলং বিনামূলীয়াকৈ দি থকা হৈছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ পাৰ হৈ গৈ আছে। 2006 চনৰ পৰা আমি এই ব্যৱস্থাটো দেখিছোঁ যে কেতিয়াবা ৰাজহুৱা মানে ডেকাসকলৰ হেৰিয়ত এখন দলং কেতিয়াবা নিৰ্মাণ হয়, কেতিয়াবা নহয়, আৰু এনেকৈ সাঁকোৱেদি আমি আজি ইমান বছৰ ধৰি অহা যোৱা কৰি থাকিবলগীয়া হৈছে। যাতায়াতৰ মানে এইটো এটা মানে পথ, আৰু ইয়াৰ বিকল্প বেলেগ একো নাই। আৰু বিশেষত মই নিজেও এগৰাকী মানে শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা হিচাপে কৰ্মৰত হৈ আছোঁ 2011 চনৰ পৰা। আজি এই 2011 চনৰ পৰা অহা যোৱা আমাৰ একমাত্ৰ পথ বা একমাত্ৰ সম্বল হৈছে এই বাঁহৰ সাঁকোডালে। এইডালেদি আমি যাওঁ আৰু ইয়াৰ লগতে আমাৰ গাঁৱৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আছে বা বিভিন্ন ৰাইজ আছে। অহা যোৱাৰ একমাত্ৰ সম্বল এই সাঁকোডালে। এইডালেদি অহা যোৱা কৰিব লাগে। কেতিয়াবা এনেকুৱা হয় যে আমাৰ মানে বাৰিষা কালত ইমানেই অসুবিধা হয়, টুলুঙা নাৱেদি আমি অহা যোৱা কৰিবলগীয়া হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে টুলুঙা নদী পাৰ হৈ যোৱাৰ পিছতো সিপাৰে আমি কেতিয়াবা পলসত সোমাই যাবলগীয়া হয়।